নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাক সকলোকে স্বাগতম জনাইছোঁ ইয়ৰ হেল্পাৰ ইউটিউব চেনেললৈ। আৰু যদি আপুনি আমাৰ ফেচবুক পেজত চাই আছে তেন্তে আপোনাক স্বাগতম জনাইছোঁ আমাৰ ফেচবুক পেজ ইয়ৰ হেল্পাৰলৈ। তো বন্ধু বান্ধৱীসকল, আপোনাক সকলোৱে নিশ্চয় গম পাইছে এইবাৰ যোনটো এডমিশ্যন ফাৰ্ষ্ট ইয়েৰৰ অৰ্থাৎ প্ৰথম বাৰ্ষিকৰ যোনটো এডমিশ্যন, সেই এডমিশ্যনটো আপোনালোকৰ কেৱল অনলাইন যোগেদি হ'ব। চাওক, আমাৰ দিনত কি আছিলে বা ইয়াৰ আগৰ বছৰলৈকে কি আছিলে যে আমি যোনখন কলেজত এডমিশ্যন ল'ব বিচাৰিছোঁ সেই কলেজখনলৈ যাব লাগে, গৈ পেলাই তাতে প্ৰস্পেক্টাছ আনিব লাগে, ফৰ্মখন ফিল আপ কৰিব লাগে, জমা দিব লাগে, তাৰপিছত এডমিশ্যন প্ৰচেছটো তেনেকুৱা আছিল। কিন্তু এইবাৰ যিহেতু কৰোণা মহামাৰীৰ কাৰণে আপোনালোকৰ ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইন, সেইকাৰণে আপোনালোকে কি কৰিছে এইবাৰ যোনটো এডমিশ্যন প্ৰচেছ সেইটো অনলাইন যোগেদি হ'ব। তো এইবাৰ যোনসকলে মেট্ৰিক পাছ কৰিছে সেইসকলে নিজৰ যোনটো আবেদন বা নামভৰ্তি এডমিশ্যন সেইটো আপোনালোকে অনলাইন যোগেদি কৰিব লাগিব। তো সেই আবেদন প্ৰক্ৰিয়াটো কেনেকৈনো অনলাইন যোগেদি নিজৰ ঘৰতে মোবাইলতে কৰিব পাৰিব, তাকে এই ভিডিঅ'টো মই আপোনালোকক A to Z দেখুৱাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু এইটো ভিডিঅ' আৰম্ভ কৰাৰ আগতে যদি যোনসকলে মেট্ৰিক পাছ কৰিছে, যোনসকলে ষ্টাৰ মাৰ্ক পাইছে, সেইসকলৰ যোনটো আনন্দৰাম বৰুৱা এৱাৰ্ড, সেই এৱাৰ্ডটো আপোনালোকৰ এৱাৰ্ডৰ কাৰণে অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আৰু যদি আপোনালোকে এতিয়ালৈকে অনলাইন আবেদন কৰা নাই, চাওক আপোনালোকৰ যোনটো এৱাৰ্ড সেইটো আপোনালোকে কোনো ধৰণৰ আপোনালোকৰ ওপৰত গম নাপায় যে আপুনি ষ্টাৰ পাইছে আপোনাক দিব লাগিব, আপুনি তাৰ কাৰণে এপ্লাই কৰিব লাগিব। যোনসকল নাজানে মই সেইটো সেইসকলক কৈ দিছোঁ। তো সেই যোনটো অনলাইন আবেদন সেইটো আবেদন আৰম্ভ কৰিছে, আৰু যাৰ ভিডিঅ'টো মই ইতিমধ্যে চেনেলত দি দিছোঁ। আৰু যদি সেই ভিডিঅ'টো চোৱা নাই আপোনালোকে ডেছক্ৰিপশ্যন ক্লিক কৰিব, ওপৰ আই বাটনত ক্লিক কৰি সেই ভিডিঅ'টো পাই যাব। তো আহক আমি এতিয়া অলপ পলম নকৰি আৰম্ভ কৰোঁ এই নতুন ভিডিঅ'টো। তো বন্ধু বান্ধৱীসকল, মই আপোনাৰ পোনপটীয়াকৈ যোনটো ৱেবছাইট য'ত আপোনালোকে এপ্লাই কৰিব লাগিব সেই ৱেবছাইটটো লৈ আহিছোঁ। আপোনালোকে চিম্পলি ৱেবছাইটটো অহাৰ পিছত আপুনি ডেস্কটপ চাইট কৰি ল'ব। আৰু এই ৱেবছাইটৰ লিংকটো আপোনালোকে ৱেবছাইটটো চাই ল'ব পাৰে। ইয়াত নামটো লিখা আছে, আপোনালোকে লিংকটো এইটো চাওক, এইটো আপোনালোকৰ নামটো আছে, আপোনালোকে এইটো টাইপ কৰি পেলাই ৱেবছাইটটোত আহিব পাৰে, নহ'লে মই লিংকটো ডেছক্ৰিপশ্যন দি দিছোঁ। চিম্পলি যোনটো ৱেবছাইট লিংক সেইটোত ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটোত আহি যাব। তো এই পেজটোৰ নাম হৈছে অন্বেষণ ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, বামুণী মৈদাম, গুৱাহাটী বুলি আছে। অনলাইন পৰ্টেল ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম ফৰ এডমিশ্যন ইনটু HS ফাৰ্ষ্ট ইয়েৰ। তো এইটো আছে আপোনালোকৰ পেজটো। তো আপুনি তললৈ স্ক্ৰল ডাউন কৰি চাব পাৰে কি নিয়ম আছে মই কৈ দিম। চাগে দুটা পৰ্টেল আছে। প্ৰথম পৰ্টেলটো হৈছে ইনষ্টিটিউশ্যন, মানে ধৰক যোনসকল কলেজ সেইসকলে নিজকে অন্তৰ্ভুক্ত কৰিব লাগিব, কাৰণ তেখেতসকলৰ এডমিশ্যনটো তেতিয়াই হ'ব, মানে তেখেতসকলে নিজকে অন্তৰ্ভুক্ত যেতিয়া কৰিব আপোনালোকে সেইখন কলেজত এডমিশ্যন ল'ব পাৰিব। আৰু 2 নম্বৰত আছে ষ্টুডেণ্টৰ কাৰণে। আমি যিহেতু ষ্টুডেণ্টৰ হৈ পেলাই এপ্লাইটো কৰিম, সেইকাৰণে আমি ছেকেণ্ড নম্বৰত ক্লিক কৰিম। বাৰু ছেকেণ্ড নম্বৰত ক্লিক কৰাৰ আগতে আপোনালোকে চাব পাৰিব কোনকেইখন কলেজ আপোনালোকৰ ওচৰত থকা নিয়াৰেষ্ট কোনকেইখন কলেজ ইয়াত এনৰোল হৈছে। লিষ্ট অফ এনৰোল ইনষ্টিটিউশ্যন যেতিয়া মাৰি দিব, যোনকেইখন কলেজ এতিয়ালৈকে বৰ্তমান এই পৰ্টেলত যোগদান কৰিছে সেই লিষ্টখন ওলাই যাব। তো এইখন আমি কৰাৰ আগতে চাওক, তলত কিছুমান ইম্পৰ্টেণ্ট ডেটছ আছে। ডেটকেইটা কি দিছে 20/6/2020 to 30, অৰ্থাৎ আপোনালোকৰ এই যোনটো এপ্লিকেশ্যন প্ৰচেছটো সেইটো 30 তাৰিখলৈকে আছে, আৰু যোৱা 20 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে। ইয়াত দিছে 1/7/2020 to 10/7/2020 কনফাৰ্মেশ্যন অফ মেৰিট লিষ্ট। আপোনালোকৰ মেৰিট লিষ্টখন 10/7 তাৰিখৰ ভিতৰত মাৰা হ'ব, আৰু দিছে 11/7 আৰু 15/7 ভিতৰত আপোনালোকৰ যোনটো এডমিশ্যন প্ৰচেছটো কনফাৰ্ম হৈ যাব। আৰু ইয়াত দিছে 16/7/2020 ইনষ্টিটিউশ্যন উইল গেট ফাইনেল লিষ্ট, অৰ্থাৎ 16 তাৰিখৰ ভিতৰত কোৱা নাই, 16 তাৰিখে আপোনালোকৰ যোনখন কনফাৰ্ম লিষ্ট থাকিব কোনে কোনে এডমিশ্যন পাইছে সেইখন আপোনালোকৰ ইয়াত যোনটো ৱেবছাইটটো তাতে আপলোড দি দিব। তো এইখিনি আছিলে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছখিনি। আপোনালোকৰ 30 তাৰিখৰ ভিতৰত এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবলৈ আপোনালোকৰ যোনটো 2 নম্বৰ অপশ্যন আছে পৰ্টেল ফৰ ষ্টুডেণ্ট এণ্ড এপ্লিকেণ্ট বুলি, সেইটোত ক্লিক কৰি দিব। তো যেতিয়া আপুনি এইটো ক্লিক কৰি দিয়াৰ লগে লগে চাওক এইটো পেজ অ'পেন হৈ যাব। মই পোনপ্ৰথমে কৈছোঁ আপোনালোকে এই পেজটো ডেস্কটপ চাইট কৰিব। মোৰ ডেস্কটপ চাইট হৈ আছে। তো ডেস্কটপ চাইট কৰিলে পিছত আপুনি চাওক, ইয়াত দিছে প্ৰথম দিছে ইনষ্ট্ৰাকশ্যনখিনি আপুনি চাই লওক, তাৰপিছত আপুনি লগ ইন কৰিব। ইনষ্ট্ৰাকশ্যন কি দিছে, ষ্টেপ 1 লগ ইন ইউজিং HSLC বা AHMৰ যোনটো ৰোল নাম্বাৰ আছে, ডেট অফ বাৰ্থ আছে এডমিট কাৰ্ডৰ মতে, সেই এডমিট কাৰ্ডৰ মতে আপুনি ৰোল নাম্বাৰৰ ডেট অফ বাৰ্থটো দি পেলাই লগ ইন কৰিব দিছে। তাৰপিছত দিছে 2 নম্বৰ চিলেক্ট ইয়ৰ ইনষ্টিটিউশ্যন, আপোনালোকে কোনখন ইনষ্টিটিউশ্যনৰ কাৰণে আপুনি ফৰ্ম ফিল আপ কৰিব বিচাৰে সেইটো চিলেক্ট কৰি লওক। ধৰক আপুনি, মই এটা এক্সাম্পল দিছোঁ, আপুনি যদি নগাঁৱত আছে তেন্তে আপুনি যদি নগাঁও কলেজৰ কাৰণে কৰিব বিচাৰে তেন্তে নগাঁও কলেজটো চিলেক্ট কৰক। যদি আপুনি ADP কাৰণে কৰিব বিচাৰিছে ADPটো চিলেক্ট কৰক। যদি আপুনি খাগৰিজান কলেজৰ কাৰণে চিলেক্ট কৰিব খাগৰিজান কলেজ চিলেক্ট কৰক। তো তেনেকৈ আপুনি চিলেক্ট কৰি ল'ব নিজৰ কলেজখন। তাৰপিছত দিছে আপলোড স্কেন কপি, আপোনালোকে স্কেন কপি চাওক, এইটো বহুতে ভুল বুজে, যদি স্কেন কপি বুলি কয় চবেই ভাবে স্কেন কপি দিব লাগে। চাওক ইয়াত দিছে আপলোড স্কেন কপি অফ ফটোগ্ৰাফছ, চিগনেচাৰ এণ্ড নেচেচাৰী ডকুমেণ্ট। আপোনালোকে যোনখিনি ডকুমেণ্টছ লাগে আপোনাৰ নিজৰ চিগনেচাৰটো আৰু নিজৰ ফটোগ্ৰাফটো আপুনি আপলোড কৰিব লাগিব। 4 নম্বৰ অপশ্যন দিছে টেক এ প্ৰিণ্ট আউট অফ দ্য ফিল্ড আপ ফৰ্ম। আপোনাৰ যোনখন ফৰ্ম আছে সেইখন এটা প্ৰিণ্ট আউট আপুনি ৰাখি থ'ব। ধৰক আপুনি যোনখন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব পেলাই যোনখন এপ্লিকেশ্যন প্ৰচেছ সেইখন এটা ধৰক প্ৰিণ্ট আউট ৰাখি থ'ব বা স্ক্ৰীনশ্বট এটা ৰাখি থ'ব, কাৰণ সেইখন আপোনাৰ আগলৈ লাগিব পাৰে। তাৰপিছত 5 নম্বৰ দিছে প্লিজ ডু চেক দ্য পৰ্টেল ৰেগুলাৰলি ফৰ আপডেটছ। আপোনালোকে এই পৰ্টেলটো ৰেগুলাৰলি চেক কৰি থাকিব আগৰ আপডেটৰ কাৰণে। আপুনি ৰেগুলাৰ চেক কৰি থাকিব লাগে। দিছে ইউ উইল বি
notified through the portal which institution you have been selected for admission. তাৰপিছত দিছে নোট আপোনালোক কিছুমান দি দিছে চাওক নোটকেইটা কি দিছে ষ্টুডেণ্ট হু হেভ নট পাছ HSLC বা এক্সামিনেশ্যন যোনে পাছ কৰা নাই সেইসকলে এইটোত এপ্লাই কৰিব নোৱাৰিব এইটোতো আৰু অবভিয়াছলি হয় যে যোনসকলে পাছ নহয় সেইসকলক এপ্লাই কৰিব দিয়া নহ'ব তো 2 নম্বৰ অপশ্যনটো দিছে আপোনালোক ষ্টুডেণ্ট হু হেভ পাছ 2 নম্বৰটো দিছে ষ্টুডেণ্ট কেন চিলেক্ট এণ্ড এপ্লাই ফৰ মোৰ দেন অৰ্থাৎ চাওক এইটোত বহুতে খেলিমেলি হৈ থাকিব পাৰে মই যেতিয়া কৈছোঁ আপোনালোকে নিজৰ ইনষ্টিটিউশ্যন চিলেক্ট কৰিব লাগিব তাত কি বহুতে খেলিমেলি থাকিব যদি মই নগা কলেজত নাপাওঁ তেতিয়া কি হ'ব তো সেইকাৰণে আপোনালোকে এইটো সুবিধা দিয়া হৈছে যে আপোনালোকে 2 বা 3খনৰ কাৰণে এপ্লাই কৰিব পাৰিব ধৰক আপুনি নগা কলেজৰ কাৰণেও পাৰিব এপ্লাই কৰিব ADP কাৰণেও পাৰিব BKB কাৰণেও পাৰিব বা আপুনি খাগৰিজান কলেজৰ কাৰণে এপ্লাই কৰিব পাৰিব তো তেতিয়া ইমান ধৰণৰ টেনশ্যন নাইকিয়া 3 নম্বৰটো দিছে ষ্টুডেণ্ট হু হেভ পাছ period of 2020 and those who are migrated from the Otherboard may visit the institution offline form fill up যোনসকল ধৰক মাইগ্ৰেট কৰিছে বা যোনসকলে আগতে ধৰক 2020 এইটো ষ্টুডেণ্ট হু হেভ পাছ পিৰিয়ড টু 2020 যোনসকলে আকৌ এবাৰ দিবলৈ যোৱাৰ পিছত পাছ কৰিছে তেওঁলোকে কি কৰিব লাগিব আপোনালোকে কলেজত গৈ পেলাই এবাৰ খবৰ কৰাৰ পিছত অফলাইন ফৰ্ম ফিল আপটো কৰিব পাৰিব তেতিয়া ফৰ্ম 11/7/2020 পৰা 15/7/2020 will be see their institutions where has been selected আপোনালোকে সেইটো চাই থাকিব পাৰিব he then has to select only one institution for admission যেতিয়া আপুনি 2খন 3খনত বা পাইছে পোৱাৰ পিছত আপুনি যিকোনো এখনত ইনষ্টিটিউশ্যনত আপুনি এডমিশ্যনটো ল'ব পাৰিব on 16/7/2020 will get a confirmation note of আপোনালোকক এখন কনফাৰ্মেশ্যন নোট দিয়া হ'ব এডমিশ্যন যে আপোনালোকৰ এডমিশ্যন হৈ গ'ল বুলি এখন কলেজত এখন কনফাৰ্মেশ্যন নোট 16 তাৰিখে পাই যাব আৰু যেতিয়া আপুনি যদি কিবা খেলিমেলি সৃষ্টি হয় বা খেলিমেলি পাইছে তেন্তে আপুনি যোনটো হেল্পলাইন নাম্বাৰ দি দিছে সেই নাম্বাৰত আপুনি ফোন কৰিব পাৰিব ফোন কৰাৰ সময়ত মনত ৰাখিব যাতে আপুনি 10টাৰ পৰা আৰম্ভ কৰি 5টা বাজিৰ ভিতৰত ফোনটো কৰে তো এইখিনি আছে ইনষ্ট্ৰাকশ্যনখিনি তো ইয়াত আপুনি প্ৰথমতে কি কৰিব লাগিব লগ ইন কৰিব লাগিব লগ ইন কৰিবলৈ হ'লে প্ৰথমতে কি দিব লাগিব B20 দিব লাগিব যোনসকল আপোনাৰ মেট্ৰিকৰ কাৰণে যোনসকল আপোনালোকৰ AHM আছে BM20 দিব লাগিব B20 দিলোঁ তাৰপিছত আপুনি ৰোলটো আপোনাৰ নিজৰ ৰোলটো ইয়াত ফিল আপ কৰিব তাৰপিছত আপোনাৰ নম্বৰটো ইয়াত ফিল আপ কৰিব ডেট অফ বাৰ্থটো ইয়াত ফিল আপ কৰিব কেপচাটো ইয়াত ফিল আপ কৰিব কেপচাটো চাওক এইটো হৈছে 52960 এইটো আপুনি ইয়াত ফিল আপ কৰি চিম্পলি লগ ইনত ক্লিক কৰি দিব তো যেতিয়া আপুনি লগ ইনত ক্লিক কৰি দিব লগ ইনত ক্লিক কৰি এনেকুৱা এটা পেজ ওলাব প্লিজ চিলেক্ট নিউ এপ্লিকেশ্যন টু মাৰ্ক ফ্ৰেছ অনলাইন এপ্লিকেশ্যন যে আমি নিউ এপ্লিকেশ্যন আপুনি চিলেক্ট কৰিব লাগিব তো যেতিয়া আপুনি নিউ এপ্লিকেশ্যন চিলেক্ট কৰিব ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব লাগিব আপুনি ইয়াত আপুনি নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব চাওক মই দেখাই দি আছোঁ ডিষ্ট্ৰিক্টটো আপুনি ইয়াত চিলেক্ট কৰি ল'ব প্ৰথম যিহেতু আমাৰ নগাঁও হ'ব তো আমি নগাঁও চিলেক্ট কৰিম তাৰপিছতে দিছে আপুনি নিজৰ কলেজ নেমটো আপুনি কোনখন কলেজৰ কাৰণে আপুনি এপ্লাই কৰিম বুলি ভাবিছে যোনখন কলেজ চাব অন্য হৈ আছে সেই কলেজ নেমটো আপুনি ইয়াত চিলেক্ট কৰি ল'ব চিলেক্ট কৰি আপুনি চিম্পলি চিলেক্টত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এখন আপোনাৰ নিজে অট'মেটিকলি নাইকিয়া হৈ যাব তো যেতিয়াই আপুনি নিজৰ ডিষ্ট্ৰিক্টখন আৰু নিজৰ কলেজখন চিলেক্ট কৰিব যোনখন কলেজৰ কাৰণে আপুনি বিচাৰিছে চিলেক্ট কৰাৰ লগে লগে ইয়াত আপোনাৰ এনেকুৱা ফৰ্মটো আহি যাব চাওক মই এতিয়া যোনখন কলেজ চিলেক্ট কৰিছোঁ তাত অকল আৰ্টছ আছে সেইকাৰণে ষ্ট্ৰীমটো অকল আৰ্টছ চিলেক্ট হৈ আহিছে যদি আপুনি গোটেইকেইটা থাকে কলেজখন চিলেক্ট কৰিব তেতিয়া আপুনি নিজৰ ষ্ট্ৰীমটো চিলেক্ট কৰিবলগীয়া হ'ব পাৰে তো যেতিয়াকেইটা হৈ যাব তাৰপিছত দিছে এপ্লিকেশ্যন ফৰ্ম ফিল আপ দ্য এপ্লিকেশ্যন চাওক ইয়াত 4টা প্ৰচেছ আছে আপুনি প্ৰথমতে এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব তাৰপিছত ডকুমেণ্টখিনি আপলোড কৰিব লাগিব তাৰপিছত ফাইনেল ষ্টেটাছটো আছে তো আপোনাৰ 3টা প্ৰচেছ আছে তো আপুনি প্ৰথমতে কি কৰিম ফিল আপ দ্য এপ্লিকেশ্যন ফৰ্মত আমি ক্লিক কৰি দিম তো এতিয়া আমি ক্লিক কৰিম ফিল আপ দ্য এপ্লিকেশ্যন ফৰ্মত যেতিয়া আপুনি এই এপ্লিকেশ্যন ফৰ্ম চিলেক্ট কৰি দিব মানে ক্লিক কৰি দিব তেতিয়া আপোনাৰ এখন ওলাই যাব তাত আপুনি যোনটো কেণ্ডিডেটৰ ৰোল নাম্বাৰ দিছে তাত নামটো আপোনাৰ আগৰ পৰাই ওলাই থাকিব তাৰপিছতে দিছে কণ্টেক্ট নম হোৱাটছআপ যদি আপোনাৰ আছে হোৱাটছআপ থকা কণ্টেক্ট নাম্বাৰটো দিব তেতিয়া বেছি ভাল হ'ব আৰু তাৰপিছত আপুনি ইমেইলটো দিব যদি আপোনাৰ আছে ইমেইলটো দিব যদি নাইকিয়া নিদিলেও হ'ব আৰু হোৱাটছআপ নাম্বাৰটো যদি আছে দিব যদি নাইকিয়া নিদিলেও হ'ব বেলেগ এটা নাম্বাৰ দি দিব কিন্তু নাম্বাৰটো দিবই লাগিব তাৰপিছতে আপোনাৰ যোনটো মেল হয় নে ফিমেল হয় সেইটো আপুনি ইয়াত চিলেক্ট কৰি ল'ব চিলেক্ট কৰি ডেট অফ বাৰ্থটো দিয়েই থাকিব ৰিলিজনটো ইয়াত আপুনি টাইপ কৰিব লাগিব ৰিলিজনটো আপুনি টাইপ কৰি ল'ব তাৰপিছত দিছে নেশ্যনেলিটি যিহেতু আমাৰ ইণ্ডিয়ান হ'ব আমি ইণ্ডিয়ান বুলি আমি ইয়াত টাইপ কৰিব লাগিব তো যেতিয়া আপুনি ইণ্ডিয়ানটো টাইপ কৰা হৈ যাব ইণ্ডিয়ানটো টাইপ কৰা হোৱাৰ পিছত আপুনি তলত চাওক আছে এড্ৰেছটো আপুনি চিলেক্ট কৰিব লাগিব এড্ৰেছটো আপুনি প্ৰথমে আপোনাৰ নিজৰ আপুনি গাঁওখন দিব তাৰপিছত এৰিয়াটো দিব ভিলেজটো দিব পোষ্ট অফিচ দিব পিন নাম্বাৰটো ইয়াত দিব ডিষ্ট্ৰিক্টটো ইয়াত দিব আৰু ষ্টেটটো ইয়াত দিব তো এনেকৈ গোটেইখিনি আপুনি ফিল আপ কৰিব আৰু যদি আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছটো আপোনাৰ ছেম হয় তেন্তে আপুনি এই বক্সটো টিক কৰি দিব আৰু যদি আপোনাৰ বেলেগ হয় তেন্তে আপুনি গোটেইকেইটা আকৌ ফিল আপ কৰি দিব বেলেগ এড্ৰেছটো তো এইখিনি আপোনাৰ ফিল আপ কৰাৰ পিছত আপোনাৰ ফাদাৰ্ছ নেম মাদাৰ্ছ নেম চিলেক্ট হৈয়ে থাকিব তাৰপিছত দিছে লোকেল গাৰ্জেন্স নেম দিব দিছে যদি আছে দিব দিছে যদি নাই নিদিলেও হ'ব তাৰপিছতে দিছে লোকেল গাৰ্জেনৰ যেতিয়া আপুনি নামটো দিব তেখেতৰ এড্ৰেছটো আপুনি দি দিব লাগিব তেখেতৰ মোবাইল নাম্বাৰটো আপুনি ইয়াত দি দিব লাগিব
তাৰপিছত দিছে কেটেগৰী আপুনি কোনটো কেটেগৰী হয় জেনেৰেল হয় নে OBC হয় নে SC হয় নে ST হয় সেইটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত দিছে আপোনালোকৰ নেম অফ দা কোৱালিফাইং এক্সামিনেশ্যন এইটো আপোনাৰ সিলেক্ট হৈ আহিব HSLC বুলি ইয়াৰ অফ এক্সামিনেশ্যন 2020 যেটো আপুনি পাছ কৰিছোঁ ৰোল নাম্বাৰ তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম এইখিনি গোটেইখিনি আপোনাৰ সিলেক্ট হৈ থাকিব ইয়াত আপুনি সিলেক্ট কৰিব লাগিব খালি মিডিয়াম অফ ইনষ্টিটিউশ্যন ফৰ HSC আপুনি কোনটো মিডিয়ামত ইয়াত আছামিজটো আপুনি সিলেক্ট কৰি ল'ব আছামিজটোৱে আছে আৰু আছামিজটো আপুনি সিলেক্ট কৰি দিব তাৰপিছতে দিছে তললৈ আপোনাৰ নামটো থাকিব এইখিনি সেভ হৈ টোটেল মাৰ্কছটো আপুনি 600 ভিতৰত কিমান পাইছে এইখিনি যেটো আপুনি ৰোল নাম্বাৰটো মাৰি দিব ওলাই যাব ডিভিজনটো ওলাই যাব আৰু যদি আপোনাৰ আধাৰ কাৰ্ডখন আছে তেন্তে আপুনি আধাৰ কাৰ্ডখন ইয়াত ফিল কৰি ল'ব মানে আধাৰ কাৰ্ডৰ যোনটো নাম্বাৰ সেইটো ইয়াত ফিল কৰি দিব এতিয়া দিছে পাৰ্টিকুলাৰ অফ এক্সট্ৰা আপোনাৰ কিবা এক্টিভিটিজ হওক আপোনাৰ যদি NCC আছে স্পৰ্টছ যদি আপোনাৰ কিবা চাৰ্টিফিকেট আছে সেইখিনি যদি আছে ইয়াত আপুনি সেইটো ফিল কৰি দিব পাৰিব অৰ্থাৎ যোনজন কেণ্ডিডেট যোনজন ষ্টুডেণ্টৰ কাৰণে আপুনি এপ্লাই কৰিছে তেখেতৰ যদি এক্সট্ৰা কিবা আছে তেন্তে সেইটো আপুনি ইয়াত মানে লিখি দিব পাৰিব তাৰপিছত কম্পালচৰি আপোনাৰ এইকেইটা দি দিছে কম্পালচৰি ছাবজেক্ট আপোনাৰ কি থাকিব সেইকেইটা ইয়াত উল্লেখ কৰি দিছে আপোনাৰ আছামিজটো থাকিবই বা বেলেগসকলে হিন্দীখিনি থাকিবই আছামিজটো আৰু ইংলিছটো আপোনাৰ কম্পালচৰি ছাবজেক্ট হৈ যাব আৰু কমাৰ্চ ষ্ট্ৰীমৰ কাৰণে আপোনাৰ বিজনেছ ষ্টাডিজ এণ্ড একাউণ্টেঞ্চি এইকেইটা আপোনাৰ কম্পালচৰি ছাবজেক্ট হৈ যাব টোটেল 4টা হৈ যাব আপুনি 2টা সিলেক্ট কৰিব লাগিব বেংকিং বা এনেকৈ বেলেগ 2টা সিলেক্ট কৰিব লাগিব ফৰ ছায়েন্স ষ্ট্ৰীমৰ কাৰণে জিঅ'গ্ৰাফি আৰু জিঅ'লজি আৰু জিঅ'গ্ৰাফিটো আপোনাৰ সিলেক্ট হৈ থাকিব মানে কম্পালচৰি হৈ থাকিব ইংলিছ আৰু আছামিজৰ বাদে আৰ্টছৰ কাৰণে লজিক এণ্ড ফিল'চফি আপোনাৰ এইটো সিলেক্ট হৈ থাকিব আৰু ছ'চিয়লজি আৰু এন্থ্ৰপলজি আপোনাৰ এইটো সিলেক্ট হৈ থাকিব 2টা ছাবজেক্ট তাৰপিছত দিছে ওৱান অফ দ্য ক্লাছিকেল লেংগুৱেজ আপুনি ইয়াত যিকোনো ধৰণৰ যোনখন আৰ্টছৰ আছে সেইখন ইয়াত সিলেক্ট কৰিব লাগিব বা আপোনাৰ যোনটো এডভান্স লেংগুৱেজ আছে সেইকেইটাৰ ভিতৰত আপুনি যিকোনো এটা সিলেক্ট কৰিব লাগিব এইখিনি আছে আপোনাৰ তাৰ ছাবজেক্টখিনি আৰু যোনটো 4th ছাবজেক্ট আপুনি সেইটো আপুনি ইয়াত সিলেক্ট কৰি পেলাই লিখি দিব লাগিব 4th ছাবজেক্টটো তাৰপিছত আপুনি নিজৰ বেংক ডিটেইলছটো আপুনি দিব লাগিব নিজৰ বেংক একাউণ্টটো চাওক আপোনাৰ বেংক একাউণ্টটো নিজৰ নামত থাকিব লাগিব মা দেউতাৰ নামত থাকিব নোৱাৰিব আৰু বেংক একাউণ্ট কেনেকৈ খুলিব সেইটো মই আগৰ ভিডিঅ'ত দি দিছোঁ বেংক একাউণ্টৰ বেংক নেমটো দিব আপোনাৰ কোনটো বেংকত আছে বেংক ব্ৰাঞ্চটো দিব তাৰপিছত একাউণ্ট নাম্বাৰটো দিব আৰু IFSC কোডটো দিব যেতিয়া গোটেইখিনি আপোনাৰ ফিল হৈ যাব চিম্পলি আপুনি ছেভত ক্লিক কৰি দিব ছেভ যোনটো অপশ্যন আছে এই ছেভত আপুনি ক্লিক কৰি দিব তো যেতিয়া আপুনি এখন ফিল আপ কৰি দিব গোটেইখিনি ছেভ কৰি দিব ছেভ কৰি দিলে আপোনাৰ 2 নম্বৰ অপশ্যনটো যোনখিনি ফৰ্ম আছে যোনখিনি আপুনি ডকুমেণ্টছ সেইখিনি আপলোড কৰিব লাগিব চাওক মই প্ৰথমখন ফিল আপ কৰা নাই সম্পূৰ্ণ সেইকাৰণে মোৰ ইয়াত আহি আছে প্লিজ ফিল আপ দ্য ফৰ্ম ফাৰ্ষ্ট মই সেইখন প্ৰথম ফিল আপ কৰিব লাগিব তাৰপিছত এইটো হ'ব সেইখন মই ফিল আপ এটা কাৰণে কৰিব নোৱাৰিলোঁ কাৰণ তাত কেইটামান ছাবজেক্ট মিচিং হৈ আছিল যোনখন কলেজত এডমিশ্যন ল'ম বুলি ভাবিছিল ল'ৰাজনে তাত ছাবজেক্ট কেইটা মিচিং হৈছে তাৰ কাৰণে মই পিছত কৰিব লাগিব কিন্তু যদি আপোনাৰ গোটেইখিনি ঠিক থাকে তেন্তে আপুনি এইটো পেজত আহি যাব ইয়াত আপুনি গোটেইখিনি ডকুমেণ্টছ যেনেকৈ আপুনি অনলাইন এপ্লাই কৰাৰ সময়ত আবেদন বা অনলাইন এপ্লাই কৰাৰ সময়ত আপলোড কৰি তেনেকৈ আপলোড কৰিব লাগিব এই যোনখিনি আপুনি ডকুমেণ্টছ আপলোড কৰিব সেইটো আপুনি স্কেন কপি হ'লেও হ'ব JPG অৰ্থাৎ পিকচাৰ ফৰ্মত হ'লেও হ'ব হোৱাৰ পিছত আপুনি কি কৰিব লাগিব ফাইলখিনি আপুনি আপলোড দিব লাগিব ধৰক আপোনাক মাৰ্কশ্বিটখন বিচাৰিব পাৰে তাৰপিছত আপোনাৰ এডমিটখন বিচাৰিব পাৰে তাৰপিছত আপোনাৰ গছপুলি ফটো এটা বিচাৰিব পাৰে তাৰপিছত আপোনাৰ যোনটো এই পাছবুকৰ ফাৰ্ষ্ট কপিটো বিচাৰিব পাৰে তো সেইকেইটা আপুনি আপলোড দিব আৰু যোনখন ফটো চাইজ সেইখিনি আপুনি 500 KB ভিতৰত দি পেলাই আপুনি আপলোড দিব আৰু যদি আপুনি ফটো চাইজটো কেনেকৈ কমাই সেইটো নাজানে তাৰ ওপৰত মই এটা ডিটেইলছ ভিডিঅ' বনাই থৈছোঁ যাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তো গোটেইখিনি আপলোড কৰি হোৱাৰ পিছত আপুনি ছেভত ক্লিক কৰি দিলে আপোনাৰ যোনটো এপ্লিকেশ্যন ফৰ্ম সেইখন ছাবমিট হৈ যাব মানে এবাৰ লাষ্টত এবাৰ অপশ্যন এটা আহিব আপুনি চাব পাৰিব চোৱাৰ পিছত আপুনি সেইখন ছাবমিটত ক্লিক কৰি দিলে আপোনাৰ ছাবমিট হৈ যাব যেতিয়া আপোনাৰ ছাবমিট হৈ যাব আপুনি তাৰ স্ক্ৰীনশ্বট বা এখন প্ৰিণ্ট কপি ৰাখি দিব যাতে সেইখন আপুনি আগলৈ ব্যৱহাৰ কৰিব পাৰে আৰু যদি আপুনি এপ্লাই কৰাৰ সময়ত খেলিমেলি সৃষ্টি হৈছে বা খেলিমেলি পাইছে তেন্তে আপুনি যদি হেল্পলাইন নাম্বাৰ সেইটো আপুনি কল কৰি পেলাই সুধিব পাৰে নহ'লে আপুনি নিজৰ যোনখন কলেজত এডমিশ্যন ল'ম বুলি ভাবিছে সেই কলেজখন গৈ পেলাই আপুনি সুধিব পাৰে যে কি ধৰক আপোনাৰ যদি ছাবজেক্ট মিচিং হৈ আছে মোৰ নিচিনাটো আপুনি ছাবজেক্ট কেইটা মিচিং হৈ আছে বা বেলেগ প্ৰব্লেম পাইছে সেইকেইটা আপুনি সুধি আহিব পাৰে তো এনেকৈ আপোনালোকে অতি সহজতে এই বস্তুটো আপুনি এপ্লাই কৰিব পাৰিব আৰু যদি এপ্লাই প্ৰচেছত আপোনাৰ কিবা অসুবিধা হৈছে কাৰণ মই সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিব নোৱাৰিলোঁ যদি আপোনাৰ কিবা অসুবিধা হৈছে তেন্তে মোক তলত কমেণ্ট কৰিব নহ'লে হোৱাটছআপ যোগেদি মোৰ লগত কণ্টেক্ট কৰিব পাৰে তো কণ্টেক্ট কৰি পেলাই মোক সেইখিনি সুধিব পাৰে আৰু মই আপোনাক সেইখিনিত সহায় কৰিব পাৰিম তো এইটো আছিলে ভিডিঅ'টো সম্পূৰ্ণ চাব সকলোকে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' আগলৈকো পাই থাকিব ধন্যবাদ জয়া সম্পূৰ্ণ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত